অ' ইণ্টাৰেষ্টিং বস্তু এটা আপোনালোকক দেখুৱাই এই যে এটকা কইনছৰ পিচিও হয় হয় আগাৰ তুম না হোতে তো মে ভি না হোতা নেকি কাৰ্বনটো জ্বলিব কাৰ্বনটো জ্বলাৰ লগে লগে ইয়াৰ পোহৰটো গৈ নমস্কাৰ বন্ধুসকল মই বৰ্তমান শিৱসাগৰৰ উত্তৰণ যাদুঘৰ আপোনালোকে আগৰ ভিডিঅ'টো হয়তো চাইছে তাত আছোঁ তাৰ 3 মহলা এইটো ভিডিঅ' মই এক্সট্ৰাকৈ আনিছোঁ বেলেগ ধৰণে আনিছোঁ আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই গৈ পেলাই চাবগৈ এতিয়া আমাৰ যিবিলাক বস্তু আমি আগতে পাইছিলোঁ সেই বস্তুখিনি সময়ৰ সোঁতত হেৰাই গ'ল আৰু সেইখিনি বৰ্তাই ইয়াত সংৰক্ষণ কৰি ৰাখিছে আৰু সেইখিনি মই আপোনালোকক দেখুৱাম এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বৰ্তাক আকৌ এবাৰ চিনাকি কৰি দিওঁ বৰ্তা নমস্কাৰ তেখেত হ'ল দুৰ্লভ বৰা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মানে এইটো প্ৰচেষ্টা কেতিয়া আৰম্ভ কৰিছিলে প্ৰথমবাৰ এই বিষয়টো মোৰ ওচৰলৈ আহিছিলে 1999ত বিশেষ ধৰণে এই চিন্তাটো মোৰ মনলৈ আহিছিলে এটা কাৰণে আহিছিলে আমি এটা সময়ৰ ডাঙৰ অংক পাৰ হৈ এটা নতুন সময়ৰ ডাঙৰ অংকত সোমালোঁ অৰ্থাৎ দ্বিতীয় সহস্ৰাব্দ পাৰ হৈ আমি তৃতীয় সহস্ৰাব্দলৈ গতি কৰিলোঁ গতি কৰিবলৈ সেই সময়ছোৱাই হ'ল আৰম্ভণি আৰু সেই সময়তে মই এটা কথা ভাবিলোঁ যে তৃতীয় সহস্ৰাব্দলৈ আমি যাম কিন্তু খালী হাতেৰে নাযাওঁ মই এইখিনি সমল লৈ যাম আৰু সেই সূত্ৰে মই সমলখিনি সংগ্ৰহ কৰি আজি এইটো পৰ্যায় পাইছোঁ চব এই কেছেটখিনি আপোনালোকৰ মনত আছেনে হয়তো যিসকল 90s আছে মানুহ তেওঁলোকেতো ভালদৰে ধৰিব পাৰিব এই কেছেট আমাৰ ঘৰতো বহুত আছিলে আপোনালোকৰ আছেনে কমেণ্ট এটা কৰক হয় এইটো হয়তো ভালদৰে একদম মনত আছে বহুতৰে আজিকালি আহি গ'ল মোবাইলৰ দিন একদম আৰু ইয়াৰ তলত আপোনালোকে চাওক এখন কৰদ বৰ কৰদ এইবিলাক আজিকালি হেৰাই যোৱা নাই এইবিলাকৰ কাম শেষ হৈ গ'ল এতিয়া আহি গ'ল মেচিনৰ তো এইটো আছে অনিডা টিভি কাৰ ঘৰত আছে আপোনালোকে কমেণ্ট এটা কৰক এইটো অনিডা টিভি আছিলে এইটো ব্লেক এণ্ড হোৱাইট টিভি কিন্তু আৰু এইফালে বৰ্তা এটা কি হয় অকণ জনাবচোন এইটো ৰিলিং কয় সূতা কটা এইফালে দেখিছে ৰেডিঅ' এইটো বহুত ডাঙৰ ৰেডিঅ' বৰ্তা হয় এইটো কিমান চনৰ মানুহ আছিলে অলপ সেইটো সম্ভৱ 50 দশকৰ 50 আৰু 60 দশকৰ বহুত ডাঙৰ আছিলে দাহে সময়ত ডাঙৰ আছিলে হয় তাৰপিছত এইফালে তেখেতে বহুতখিনি লগতে আপোনালোকে দেখা পাব যে এইটো হ'ল কম্পিউটাৰ প্ৰথম কম্পিউটাৰ আমি এইটো কম্পিউটাৰ এইটো CRT কম্পিউটাৰ বুলি কোৱা হয় ডেস্কটপ তাৰপিছতহে লেপটপ ওলাইছে এইটো মিটাৰ কাৰ ঘৰত আছে আজিকালি হয়তো নাথাকিব পাৰে আগত এইটো মিটাৰ আছে কাৰ ঘৰত আছে এইখিনি বস্তু আপোনালোকে কমেণ্ট কৰক আৰু লগতে কওঁ যে যদি ভিডিঅ'টোত আপোনালোকে চাই ভাল পাইছে মানে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে তাৰ বাবে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক মঞ্জিল বৰুৱা ব্লগছ আৰু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰক আৰু এটা কমেণ্ট কৰক কোনে এই বস্তুখিনি দেখি অলপ নষ্টালজিয়া ফিল কৰিছে আৰু আপোনালোক কিন্তু ইয়াতে মই কওঁ যে ইয়ালৈ আহিব এপাক চাব বহুত আপোনালোকৰ নেদেখা বস্তু বা হয়তো সেইকণ সময়ত আপোনালোকে দেখা পাই আছিলে সেইখিনি বস্তু হেৰাই গ'ল সময়ৰ সোঁতত এতিয়া আপোনালোকে আহি ইয়াত এবাৰ পাব আৰু লগতে আপোনালোকক দেখুৱাওঁ ইয়াত নকিয়া মোবাইলৰ পৰা 1100ৰ পৰা ধৰি লৈ বহুতখিনি মোবাইল ইয়াত কোনটো আপোনালোকে ইউজ কৰিছিলে এবাৰ কওক এয়া ষ্ট'ভ এয়াও আমি আগতে ইউজ কৰিছিলোঁ এয়া আছে আৰু এয়া বহুতখিনি গ্লাছ আছে পানী খোৱা গ্লাছ আৰু এইবিলাকতো আপোনালোকে দেখা পাইছে আৰু এইটো হৈ গ'ল ফেক্স মেচিন হয়নে মোৰ তাত ঠিকে কৈছোঁ এইটো ফেক্স মেচিন আপুনি দেখিছে নাই ক'ব জনাব আৰু এইটো ফেক্সৰ যিটো ৰিচিভাৰটো নেকি বাৰু এটকা কইনছৰ পিচিও হয় মনত পৰিছে এইটো বহুত ইউজ কৰিছিলোঁ এইবিলাক ডিছ দেখি পাইছে যিবোৰ CD ডিছ কম্পেক্ট ডিছ বুলি কোৱা হৈছিলে এইবিলাক আমি আগতে ইউজ কৰিছিলোঁ হয়তো আপোনালোকেও ইউজ কৰিছে আৰু এইফালে আহক বৰ্তাই আৰু কিছুমান বস্তু দেখুৱাইছে এয়া কি হয় এইবিলাক আগৰ HMV ৰেকৰ্ড এয়া হিজ মাষ্টাৰ ভইচ সেই কুকুৰ এটা যে আছে মাইক এটা আগত হিজ মাষ্টাৰ ভইচ এইবিলাক আছে ভূপেন হাজৰিকাও আছে অন্যও আছে এইবিলাক আছে এইখন চব এইবিলাক আছে ইয়াত কেইবাখনো আছে ন আগাৰ তুম না হোতে তো মে ভি না হোতা নেকি এনেকুৱা আপোনালোকৰ মনত আছেনে বাৰু কওকচোন বাৰু কিন্তু যাৰ আমাৰ মাহঁতৰ কিন্তু একদম মনত পৰি যাব চাগে এইবিলাক দেখাৰ লগে লগে এতিয়া মা মনত আছেনে অকণ কমেণ্ট কৰা মায়ে কমেণ্ট কৰা ক'বলৈ গ'লে এইখিনি 80s বস্তু হয় এইখিনি 90s নহয় আচলতে ইণ্টাৰেষ্টিং বস্তু এটা আপোনালোকক দেখুৱাই এই যে লাইন আছে মানে ক'বলৈ গ'লে এটা
1 2 3 4 5 6 ছটা। এফালে 6টা এফালে 6টা অ', এটা মানে 12টা গান ইয়াত ৰেকৰ্ড আছে ইয়াত কিমান কিছুমান জেগা লাগিছে? ডাঙৰ আৰু সৰু থাকে যিবিলাক সৰু আছে তাৰ দুই পিঠে দুটা গান থাকে আৰু কিছুমানত 4টাকে থাকে কিন্তু ইয়াত 12টাকে আছিলে 12টাকে আছিলে কিমান জেগা লাগিছিলে এতিয়াতো মোবাইল এটাতে আহিছে বন্ধুসকল আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ যিটো নেকি আগৰ পুৰণা সকলো মানুহৰ ঘৰত আছিলে আগৰ ঘৰত ক'বলৈ গ'লে এইটো এনেকৈ মাৰি দিব পাৰি মানে টিভিটো আপুনি জপাই থৈ দিব পাৰে এইটো আমাৰ ঘৰত এটা আছিলে পুৰণা এইটো টিভি ব্লেক এণ্ড হোৱাইট টিভি এইটো মানে বহুত বেলেগ আৰু তলত ষ্টেণ্ডো লগাব পাৰি এনেকৈ এইটো জপাই থৈ দিলে তাৰপিছত খুলি লৈ এণ্টেনা ফিটিং কৰি এইটো কাৰ কাৰ ঘৰত আছিলে আপোনালোকে কমেণ্ট কৰক এটা বেলেগ বেলেগ ধৰণৰ বস্তু দেখিছোঁ বহুত ভাল লাগিছে মানে ফিল কৰিছোঁ যে এইবিলাক বস্তু আছিলে কিন্তু আজিকালি পাহৰিয়ে গৈছোঁ আপোনালোকে চাওক এই কেছেটৰ লগতে ডালদা তৃপ্তি কাৰ কাৰ ঘৰত আছিলে ডালদা এইফালে ছাইডত চাওক আপোনালোকে দেখাইছে বেগন স্প্ৰে যিটো আপোনাৰ মহ খেদা এইটো হয়তো আপোনালোকৰ মনত আছে মোৰ কিন্তু মনত আছে এইটো মই বেলেগ বেলেগ ধৰণৰ বস্তু যিবোৰ একদম পাহৰি গ'লোঁ আজিকালি মোবাইলৰ জামানাত এইফালে আহিলোঁ এইটো এটা বেলেগ এটা ৰুমত আহিছোঁ এইটো হ'ল বহুত ডাঙৰ এটা প্ৰজেক্টৰ হয়নে বৰ্তা ঠিকেই কৈছোঁ চিনেমা হলত থকা এটা প্ৰজেক্টৰ ন চিনেমা হলত ব্যৱহাৰ হৈছিলে হয় হয় এটা সময়ত এই প্ৰজেক্টৰটো ব্যৱহাৰ হৈছিলে সেইটো সময়ত এইটোৱে সম্ভৱ হৈছিলে আৰু এইটোৱে উদ্ভাৱন হৈছিলে কিন্তু আজিৰ সময়ত এটা সৰু চুটকেছৰ পৰাই গোটেইখিনি ডিছপ্লে কৰিব পাৰে ইয়াৰ ভিতৰ চোৱা অকণমান দেখুৱাই দিয়কচোন এই ভিতৰ চোৱা বন্ধুসকল চাই লওক এবাৰ এইখিনি ভিতৰৰ এইখিনি হেৰি আছিলে ব্যৱস্থা আছিলে মানে ডিজাইনটো এনেকুৱা ধৰণে কৰিছে আৰু আমি ইয়াৰ সম্বন্ধে ডিটেইলছ নাজানিম তথাপিতো ইয়াত কি কৰিছিলে কাৰ্বনটো জ্বলিব কাৰ্বনটো জ্বলাৰ লগে লগে ইয়াৰ পোহৰটো গৈ এই লেন্সখনৰ মাজেদি এখন হ'ল লেন্স এখন আছে লেন্সৰ মাজেদি গৈ স্ক্ৰীণত পৰিব ইয়াত আছে লেন্সখন এইখন এই লেন্সৰ আৰু এই লেন্সৰ মাজত যাব আৰু এইটো হ'ল ৰিল ইয়াৰ ৰিল থাকে ন এইটো ৰিলটো এই চিষ্টেমটোৰ মাজেদি আহিব আহি পেলাই ইয়াত ৰ'ল হ'ব আৰু এই চিষ্টেমটোৰ মাজেদি যাওঁতে তাত কিছুমান কথা আছে ছবিখন যেনেকৈ গুচি যায় ছবিখন যোৱাৰ লগে লগে শব্দটো আহিব লাগিব এইখিনি ইয়াত কি কৰে লাইট এনাৰ্জিটো চাউণ্ড এনাৰ্জিলে ইয়াতে কনভাৰ্ট হয় লাইটৰ যোগেদি চাউণ্ড কনভাৰ্ট হৈ যায় আৰু এইটো ৰিলটোতো আমাৰ আগৰ এই যে কেমেৰাত যিবিলাক কেমেৰাত একে ধৰণৰ ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফী আছিলে পাছৰ পৰ্যায়ত ব্লেক এণ্ড হোৱাইট নহয় কালাৰো আছিলে এইটো একে ধৰণে আছিলে গতিকে এইটো হ'ল প্ৰজেক্টৰ হেৰি এইটো বহুত ডাঙৰ এটা আপুনি সংগ্ৰহ কৰিলে মানে বহুত ডাঙৰ সম্পদ মানে ঐতিহাসিক সম্পদ হ'ল কিন্তু আজিৰ সময়ত সম্পদ হিচাপে এটা বোধৰ পৰাহে আহিব আমি যদি ঐতিহাসিকভাৱে চাওঁ তেতিয়াহ'লে সম্পদ হ'ব যদি আমি সাধাৰণ এটা বিষয় হিচাপে চাওঁ তেতিয়াহ'লে সি স্ক্ৰেপ হৈ যাব ইয়াৰ অল্টাৰনেটিভ চলে হলত দুটা থাকে চিনেমা হলবিলাকত এটা শেষ হ'লে আনটো চলে কিন্তু ইয়াৰ লগত যিটো আছিলে সেইটো স্ক্ৰেপ হৈ গুচি গ'ল কিন্তু মই এটা আচৰিত হওঁ যিসকলৰ চিনেমা হল আছিলে তেখেতসকলৰ ঘৰত মানে চিন হিচাপে এই বিষয়বিলাক ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল বুলি মই ভাবোঁ আৰু সেইটো হ'ব সাধাৰণতে নালাগে এইটো কাৰণেই যিটো অতীতটোক অন্ততঃ যদি ৰাখি থয় তেতিয়া সেইটোৰ পৰা কি হয় এটা মূল্যায়ন কৰিব পাৰে সেই সময়ছোৱা সেইটো সম্ভৱ হৈ নুঠিলে যেনেকৈ যি নহওক আজি মই শিৱসাগৰীয়া হিচাপে শিৱসাগৰৰ এটা চিনেমা হল সেইটো আছিলে লক্ষী টকিজ তাৰ পৰা মই এইটো সংগ্ৰহ কৰি থৈছোঁ তাৰ পৰা কৰিছে ন হয় বন্ধুসকল ভালদৰে আপোনালোকে চাই লওক কিমান ধুনীয়া এটা ব্যৱস্থা যিটো ব্যৱস্থাত আমি আমাৰ পূৰ্বপুৰুষসকলে বুলি ক'ব লাগিব মানে চিনেমা চাইছিলে এইটো বেলেগ এটা ৰুম যিটো ৰুমত বৰ্তাই কাম কৰি আছে হোৱাগৈ নাই কিন্তু আমাক অলপকৈ দেখুৱাইছে এইখিনি ৰাইজৰ মুকলি হোৱা নাই হ'ব অলপ পাছত হ'ব আৰু এই বছৰ হৈ যাবনে 2024 হৈ যাব ন এইখিনি পুৰণা বাচন বৰ্তন ঘটি পৰা ধৰি লৈ এনেকৈ বহুতখিনি পুৰণা বাচন আছে সোণতেমি সোণতেমি ৰজা দিনৰ
কিন্তু এইবিলাক সাধাৰণতে অলপ সম্ভ্ৰান্ত মানুহৰ ঘৰতহে আছিলে কিন্তু ৰজা বা যিবিলাক তেওঁলোকৰ বিষয়ববী আছিলে সেইটো সময়ত তেওঁলোকৰ সোণৰ ৰূপৰ আছিলে এয়া দেখা পাইছে বহুত মাছ আছে আমাৰ শিঙি মাছ গৰৈ মাছ আদিৰ পৰা ধৰি লৈ বহুতখিনি মাছ ৰাখিছে ইফালেও ৰাখিছে বহুতো আমাৰ কুডু বাঁহৰ পৰা ধৰি টুকুৰা চৰাই বাঁহ পৰা এনেকৈ বহুতখিনি তেখেতে সজাই ৰাখিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিবৰ বাবে ভিডিঅ'টো এবাৰ লাইক কৰক শ্বেয়াৰ কৰক যাতে আন 10জনেও ইয়াৰ বিষয়ে জানে আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি লওক সামৰিছোঁ বৰ্তা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ